हेलो फ्रेंड्स वेलकम बैक टेट टीचार रिक्रुटमेंट भेरिफिकेशन प्रसेस चलि आछे ইয়াতে কি সমস্যা হৈ আছে বা হ'ব পাৰে তাৰে সমাধান দিয়াৰ চেষ্টা কৰিম আপোনালোকে সমস্যাবিলাক শেয়াৰ কৰিছে হোৱাটছআপত শেয়াৰ কৰিছে কমেন্টছত দিছে গতিকে গোটেইখিনি সমস্যা সমাধান দিয়াৰ চেষ্টা কৰিম আৰু লগতে কি সমস্যা হ'ব পাৰে এইটো কেনেকৈ সমাধান কৰিম ইয়াও আলোচনা কৰিম সো ভিডিও একেলগে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ এনেকুৱা ধৰণৰ ভিডিও পাবলৈ জব ইনফৰমেশ্যন এণ্ড প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিও পাবলৈ এই চেনেলটো সাবস্ক্রাইব কৰি ৰাখিব লগতে এই ভিডিওটো আপোনাৰ লগৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিব সো লেটস স্টাৰ্ট হেল্ল ফ্ৰেণ্ডছ এটা সমস্যা বহুতৰ হৈছে স্যাৰ মাৰ্কস থকাৰ পিছতো কিয় পাৰ্সেন্ট 00 আহিছে কি কৰিব লাগিব স্যাৰ জনাবচোন হয় ইয়া কোনো ম্যাটাৰ নহয় ইয়া বহুতৰ এনেকুৱা হৈছে যাৰ এনেকুৱা 00% আহিছে তেওঁলোকে হয়তো প্ৰিন্ট আউট বা বস্তুটো দেখাত অসুবিধা হোৱাৰ কাৰণে 00 দি ৰাখিছে আপুনি যেতিয়া ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনত আহিব তেতিয়া আপুনি আপোনাৰ অৰিজিনাল বস্তুখিনি শো কৰিব তাত এটা ফৰমেট থাকিব সেই ফৰমেটত আপোনাৰ পাৰ্সেন্টখিনি লিখি ল'ব ইয়া কোনো এটা বিশেষ প্ৰবলেম এনেকুৱা ধৰণৰ কোনোবা কাৰোবাৰ সমস্যা হৈছে নেকি স্টেট লেভেল কালচাৰাল সাৰ্টিফিকেট আছে কিন্তু এপ্লাই কৰোতে দিয়া নাছিল এতিয়া ভেৰিফিকেশনত দিয়া যাবনে হয় স্টেট লেভেল বুঝতে আপোনালোকে কি বুজিছে स्टेट लेवल डिस्ट्रिक्ट लेवल स्टेट लेवल 10 नेशनल लेवल जे 10 मार्क्स और स्टेट लेवल जे 5 मार्क्स या আপোনালোকে এটো ওপৰত কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব ইয়াৰ ওপৰত মই বেলেগ কৈ ভিডিও বনাই থৈছো প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰে তথাপি মই অকমান কৈ থৈছো মানে স্টেট লেভেল যেটো হৈছে আপুনি যিকোনো এটা ডিস্ট্ৰিক্টৰ প্ৰতিনিধিত্ব কৰি স্টেট লেভেলত চ্যাম্পিয়ন হোৱাৰ এনেকুৱা থাকিব লাগিব স্টেট লেভেলত প্ৰগ্ৰামত মানে কি কয় পাৰ্টিসিপেট কৰিব লাগিব তাত এনেকুৱা ধৰণৰ হলে আপুনি পাব আর ন্যাশনাল লেভেল যেটো আছে এটো অসমৰ হৈ পাৰ্টিসিপেট কৰিব লাগিব ন্যাশনাল লেভেলত তেতিয়া আপুনি হেতু পাব এটা যদি আপোনাৰ আছে যদি দিয়া নাছিল যদি এতিয়া দিয়ে তথাপি এটো কাৰ্যকৰী হৈ যাব আৰু ডিটেইলস বহুত কথা আছে কি কোৰ পৰা সিগনেচাৰ কোৰ পৰা কোনে এটো ভেৰিফাই কৰিব ইত্যাদি ইত্যাদিৰ ওপৰত মই ভিডিও এক্সট্ৰা কৰি বনাই দিছো আপোনালোকে ইয়াও বহুতৰে এনেকুৱা হৈছে স্যাৰ স্মল ফ্যামিলিৰ এফিডেভিট খন এলপিৰ বনোৱা খনে হ'বনে ইউপিৰ আকৌ বনাব লাগিব হয় আপনার যদি এলপির বনোয়া আছে অরিজিনালটো আপনি রাখি দিছে তেতিয়াহলে আপনার হয়ে যাব কারণ স্মল ফ্যামিলির পৰা স্মল ফ্যামিলির যেটো আপনার সার্টিফিকেট হেয়া তো 1 বছর পার হওয়া নাই গতিকে এটোতে হয়ে যাব হয় কাট অফৰ ওপৰত এজনে মানে এটা প্ৰশ্ন কৰিছে মই এটো লৈছো কাৰণ হয়তো বহুতৰ এনেকুৱা থাকিব পাৰে স্যার সিরিয়াল নাম্বার 81 আর্টস ওবিসি এনি চান্স আপনার প্রায় একদম 100% চান্স আছে ইয়াত কোনো ধৰণৰ মানে নাই সন্দেহ নাই কারণ পোস্ট যদি 400 তথাপি 400 মানে আপোনাৰ তলত কৈ কিছুমান ক্রেডিট পাই যাব তো গতিকে আপোনাৰ পৰ 100% চান্স আছে আর যেটো সিরিয়াল নাম্বার দিছে ইয়াতো ওবিসি জেনারেল বেলেগ কৈ সিরিয়াল নাম্বার দিয়া নাই গতিকে আপোনাৰ সিরিয়াল আৰু তলত আহিব স্যার এলপি ইউপি বিটিআর পোস্ট বাহিব নেকি 1200 থাকিব হয় বহুত ইম্পর্টেন্ট কোশ্চেন বাড়ার এটা সম্ভাবনা আছিল 600 বা 500 এনেকুৱা এটা পোস্ট বাড়ার কথা আছিল এটোৰ কাৰণে এসআই এপ্ৰুভেলো মানে পঠাইছিল কিন্তু এই এডভাৰটাইজমেন্টত বাড়াৰ সম্ভাৱনা প্ৰায় নাই বুলিলেই চলে বাড়িলে আকৌ এটা সংশোধন কৰিব লাগিব কাৰণ এটা এডভাৰটাইজমেন্ট হৈ গৈছে এটো আপোনাৰ হয়তো কৰিব পাৰে এটা জাস্ট এটা কি কয় কৰিজেন্ডাম বা এনেকুৱা নোটিফিকেশন দিব লাগিব যে পোস্টখিনি বঢ়াই দিয়া হল দিব পাৰে আপোনালোকে যদি মেমোৰেন্ডাম দি থাকে তাহলে দিব পাৰে বাকি যদি আপনার গভর্নমেন্টৰ চিন্তা ভাবনা কৰিব এতিয়া নহলে এই 1200 থাকিব নেক্সট এডভাৰটাইজমেন্টৰ কাৰণে হয়তো এটো এড হ'ব ডিডব্লিউৰ আপডেট বিচাৰো হয় ডিডব্লিউৰ আপডেট তো বহুতৰ বিচাৰি আছে ডিডব্লিউৰ যেটো কথা এয়া হৈছে কি এজ পার আমাৰ এডুকেশন মিনিষ্টাৰ সাৰে কৈছিল বহুত 4-5 দিন আগত যে প্রসেসখিনি চলি আছে অফিশিয়াল যেখিনি কাম হিৰা চলি আছে অনতিপলমে মানে কামটো আৰম্ভ হ'ব এলপিপিৰ মেনশন কৰি কৈছিল ইয়াৰ ওপৰত মই ভিডিও একটা বনাই থৈছো আপোনালোকে চাব পাৰে আৰু আপোনালোকৰ ক্যান্ডিডেটৰ ফালৰ পৰাও এটোৰ ওপৰত প্ৰেছ মিট দিছিল যে বহুত দিন হৈ গল আমি ইয়াৰ কাৰণে ৰৈ আছো বেলেগ কাম কৰিব পৰা নাই ভ্যালিড এটা ৰিজন দি এটা প্ৰেছ মিট দিছিল প্ৰেছ মিটটো মোৰো ভাল লাগিছে আৰু এটো হয় এটো বহুত এনেকুৱা আশাবাদী হৈ আছে তো এটো কামটো সোনকালে হৈ যাব আৰু মই শুনা পাইছো যে আপোনালোকৰ ক্যান্ডিডেটৰ মাজৰ পৰা কিছুমানে ডিডব্লিউত গৈ আছে
এইটোৰ ওপৰত মানে এটা কৰিবলৈ জানা সম্ভাৱনা কৰাৰ কাৰণে বহুতে গৈ আছে। তো এইটো এটা ভাল পদক্ষেপো হ'ব পাৰে, গতিকে এইটো আপডেটটো সোনকালে হৈ যাব। বাট এজ পাৰ EM ছাৰে কৈছে যে প্ৰচেছ চলি আছে। এনেকুৱা মানে এই খবৰ ময়ো এটা খবৰ লৈছিলোঁ এটা চ'ৰ্চৰ দ্বাৰা, যে তেখেতসকলে কৈছে যে খবৰটোতো নক'লে, কিন্তু কৈছে যে ৱেবছাইট চাই থাকিব, সকলো ইনফৰমেশ্যন ৱেবছাইটতে পাই যাব। বুজি পোৱা নাই। হয়, তেখেতে নিজৰ ভাৱনা শ্বেয়াৰ কৰিছে যে নিউজখিনি বাহিৰ হ'ব, গতিকে কাট অফ কমিব পাৰে। হয়, আপোনাৰ কথাত যুক্তি আছে, কিন্তু কাট অফ কিমান কমিব? কমিলেতো ভাল, ময়ো বিচাৰোঁ যে কাট অফ কমক অকণমান, বহুতখিনি মানুহ সোমাই যাওক। কিন্তু কাট অফ কেনেকৈ কমিব? আপোনালোকে লিষ্টখিনিতো চাইছেই, তাতে অলমষ্ট 6000 ধৰিলোঁ, 6000। ইয়াত নিউজ কিমানখিনি আপোনালোকে আইডিয়া কৰে? তো কোনেওতো ক'ব নোৱাৰিব নিউজ কিমানখিনি আছে। ধৰিলোঁ মই একদম 50% ধৰিলোঁ। 50% যদি নিউজ থাকে, তথাপিও 3000 কেণ্ডিডেট থাকে, আৰু এই 3000 কেণ্ডিডেটৰ ভিতৰত পোষ্ট আছে মাত্ৰ 400। 1000 থাকিলেও এটা ভাল আছিল, 400। তেতিয়াহ'লে কাট অফ কিমান কমিব, আৰু কমিলেও কিমানখিনি কমিব, আৰু কমাৰ চান্স আছে নে নাছে? সেইটো কথা, বহুত কথা আছে। তো আপোনালোকেও লিষ্টখন অলপ চাব, ময়ো চাবৰ সময় পোৱা নাই, চাইছোঁ অকণমান, কিন্তু ভালকৈ মানে চালি জাৰি চোৱা নাই। চালি জাৰি চাই মই অকণমান ক'ব পাৰিম, যদি মই 50% বাদ দিওঁ, তথাপিও কিমান থাকিব পাৰে। তো আপোনালোকৰ সমস্যাৰ সমাধান কৰাৰ অলপ চেষ্টা কৰিলোঁ। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। কিবা সমস্যা থাকিলে আকৌ কমেণ্টছ কৰিব, মই জানা থাকিলে মই এনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কিবা জানিব থাকিলে কৰিব অৱশ্যই, আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকোঁ, আপোনালোকে হয়তো জানেই। চ' আপোনালোকক সকলোকে অল দ্য বেষ্ট জনাই মই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।